নমস্কাৰ, ইকোভিভাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। দশম শ্ৰেণীৰ আমি প্ৰথম অধ্যায়টো পঢ়ি আছিলো, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আগৰ দুটা ক্লাছত আমি ৰাসায়নিক সমীকৰণ কেনেকে সন্তুলন কৰিব লাগে তালৈকে শিকিছিলো, আৰু আগৰ ক্লাছত আমি অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিছিলো। তাৰ পিছৰ ক্লাছত মই তোমালোকক কৈছিলো যে 7 নম্বৰ প্ৰশ্নটোৰ 8 নম্বৰ প্ৰশ্নটো মই তোমালোকক অহা ক্লাছত সমাধান কৰি দিম, আৰু তাৰ পাছৰ ক্লাছত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহৰ বিষয়ে খুব বঢ়িয়াকে অধ্যয়ন কৰিম। এতিয়া প্ৰথমতে হ'ল যে আমি সেই কুৱেশ্যন কেইটা আমি কৰিব লাগিব, অনুশীলনীৰ যিকেইটা কুৱেশ্যন আছে। গতিকে তোমালোকে সকলোৱে অনুশীলনী উলিয়াই লোৱা। অনুশীলনীৰ 7 নম্বৰ প্ৰশ্নটোলৈকে আমি লক্ষ্য কৰিম কি দিয়া আছে। আমি 6 নম্বৰলৈকে সমাধান কৰিছিলো গোটেইকেইটা। 7 নম্বৰৰ প্ৰশ্নটো দিছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব দিছে। তো 7ৰ 1 নম্বৰ প্ৰশ্নটো কি দিছে চাই লৈছো। 7ৰ এ দিছে কেলছিয়াম হাইড্ৰক্সাইড। ইয়াত তোমাক সংকেত দি দিয়া নাই, সংকেতটো তুমি নিজে লিখিব লাগিব। কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড প্লাছ বাওঁফালে থকাখিনি কি বুলি কয়, বিক্ৰিয়ক পদাৰ্থ, আৰু সোঁফালে যিখিনি উৎপন্ন হয় সেইখিনি কয় বিক্ৰিয়াজাত পদাৰ্থ। এইখিনি নিশ্চয় মনত আছে তোমালোকৰ। লগত দিছে কাৰ্বন ডাই অক্সাইড, লগত কি দিছে কাৰ্বন ডাই অক্সাইড। কি কি উৎপন্ন হয় এই দুটা আমি চাব লাগিব। উৎপন্ন হয় কেলছিয়াম কাৰ্বনেট আৰু পানী, কেলছিয়াম কাৰ্বনেট আৰু পানী। গতিকে ইয়াৰ ভিতৰত আমাৰ কি কি সংকেত আমি জানো? আমি জানো পানীৰ সংকেতটো জানো আৰু কাৰ্বন ডাই অক্সাইডৰ সংকেতটো জানো। এই দুটা সংকেত আমি জানো। এটা হৈছে পানী আৰু এটা কাৰ্বন ডাই অক্সাইড। পানীৰ সংকেতটো H2 আৰু কাৰ্বন ডাই অক্সাইডৰ সংকেতটো হ'ল CO2। এইখিনি জানো। তাৰোপৰি জানিবলগীয়া সংকেতটো হ'ল কেলছিয়াম হাইড্ৰক্সাইড। যিয়ে নাজানে লিখি লোৱা। কেলছিয়াম হাইড্ৰক্সাইডৰ সংকেতটো হ'ল CaOH2, CaOH2। কেলছিয়াম মানে Ca, আৰু হাইড্ৰক্সাইড বুলি যেতিয়া ক'ম তেতিয়া আহি যায় OH। ঠিক আছে, 2টো কিয় আহিছে সেইটো মই বাৰে বাৰে কৈছো, ইলেক্ট্ৰনৰ ভাগ বতৰা যেতিয়া শিকিম তেতিয়া বুজিম। কেলছিয়াম হাইড্ৰক্সাইড CaOH2 আমি লিখি লৈছো CaOH2। লগত কি দিব লাগিব মই, কাৰ্বন ডাই অক্সাইড CO2। তেতিয়াহ'লে কি উৎপন্ন হ'ব, এইফালে কেলছিয়াম কাৰ্বনেট যাৰ সংকেত হ'ল CaCO3। লিখি ল'বা তোমালোকে দৰকাৰ হ'লে। কেলছিয়াম কাৰ্বনেটৰ সংকেতটো হ'ল CaCO3, CaCO3। কেলছিয়াম কাৰ্বনেট লগত উৎপন্ন হ'ব পানী H2O। লিখিলো, সমীকৰণটো আমি বনালো। এতিয়া সমীকৰণটো আমি কি কৰিব লাগিব, সন্তুলন কৰিব লাগিব। চোৱা, বাওঁফালে কি কি আছে? বাওঁফালে কেলছিয়াম আছে এটা, অক্সিজেন আছে দুটা, অক্সিজেন ইয়াত দুটা আৰু ইয়াত দুটা, দুই দুই কিমানটা আছে টোটেল, 4টা আছে। হাইড্ৰজেন কেইটা আছে? হাইড্ৰজেন দুটা আছে, আৰু কাৰ্বন কেইটা আছে? এটা আছে। এইখিনি হ'ল বাওঁফালে কি কি বিক্ৰিয়কজাত পদাৰ্থ আমি পাইছো। আৰু সোঁফালে কি কি আছে? কেলছিয়াম, অক্সিজেন, হাইড্ৰজেন, কাৰ্বন। সোঁফালে কেলছিয়াম এটা, অক্সিজেন 3 একে 4টা, হাইড্ৰজেন দুটা, কাৰ্বন এটা। ঠিক আছে, এতিয়া মিলাব লাগিল। কেলছিয়াম এটা এটা মিলি আছে, অক্সিজেন 2 2 4টা, ইফালে 3 একে 4টা। ঠিক আছে, অক্সিজেনো মিলি আছে, কেলছিয়ামটো মিলি আছে, অক্সিজেন মিলি আছে। তাৰপিছত হাইড্ৰজেন ইফালে দুটা ইফালে দুটা, হাইড্ৰজেনো মিলি আছে, আৰু কাৰ্বন এটা এটা মিলি আছে। যদি মিলি আছে, ইয়াক নতুনকে আৰু কোনো ধৰণৰ সন্তুলন কৰাৰ প্ৰয়োজন নাই। ই সন্তুলিত, মানে ইতিমধ্যে ই এটা কি হৈ আছে, সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ আছে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটোলৈকে গৈছো। পিছৰ প্ৰশ্নটো কি দিয়া আছে, সকলোৱে অনুশীলনীটো উলিয়াই লোৱা। পিছৰ প্ৰশ্নটো দিয়া আছে, সংকেত কেইটা তোমালোকক দিয়া নাই, সংকেত কেইটা তোমালোকে নিজে লিখিব লাগিব। দ্বিতীয়টো প্ৰশ্ন দিয়া আছে, জিংক প্লাছ চিলভাৰ নাইট্ৰেট, জিংক প্লাছ চিলভাৰ নাইট্ৰেট, চিলভাৰ নাইট্ৰেট, চিলভাৰ নাইট্ৰেট, জিংক প্লাছ চিলভাৰ নাইট্ৰেট। কি কি উৎপন্ন হয়? জিংক নাইট্ৰেট প্লাছ চিলভাৰ, জিংক নাইট্ৰেট, জিংক নাইট্ৰেট প্লাছ চিলভাৰ। প্ৰথম কথা হ'ল জিংকৰ সংকেতটো আমি সকলোৱে জানো। জিংকৰ সংকেতটো কি আছিলে? জিংকৰ সংকেত Zn। ঠিক আছে, জিংকৰ সংকেত হ'ল Zn।
আৰু চিলভাৰ নাইট্ৰেটৰ সংকেতটো AgNO3 মই আগৰ ক্লাছত লিখি দিছিলো চিলভাৰ নাইট্ৰেটৰ সংকেতটো AgNO3 নাইট্ৰেট বুলি কোৱাৰ লগে লগে শেষৰ ফালে NO3 আহি যাব Ag মানে চিলভাৰ গতিকে লগ লগাই দিলে হ'ল চিলভাৰ নাইট্ৰেট AgNO3 ঠিক আছে সেইটো কাহিনী যদি তোমাক কয় সোডিয়াম নাইট্ৰেট যদি আগফালে সোডিয়াম Na থাকে সোডিয়াম শেষৰ ফালে কি থাকিব NO3 থাকিব ঠিক আছে তো Zn ৰ সংকেত মানে Zn মানে হ'ল জিংক প্লাস চিলভাৰ নাইট্ৰেট মানে AgNO3 হৈ গল এফালে কি উৎপন্ন হ'ব জিংক নাইট্ৰেট হ'ব লাগিলে আগফালে জিংকক লৈ আহা এফালে নাইট্ৰেট লিখি দিয়া প্লাস Ag হৈ গল এতিয়া চোৱা বাওফালে জিংক কেইটা আছে তুমি লিখি লোৱা দৰকাৰ হলে LHS and RHS LHS and RHS জিংক সিলভাৰ নাইট্ৰজেন এণ্ড অক্সিজেন এইকেইটা আছে এলিমেন্ট জিংক এটা সিলভাৰ এটা নাইট্ৰজেন এটা অক্সিজেন তিনিটা সোঁফালে কেইটা আছে জিংক এটা সিলভাৰ কেইটা সিলভাৰো এটা নাইট্ৰজেন এটা আৰু অক্সিজেন তিনিটা চোৱা জিংক এটা বাওফালে এটা সোঁফালে এটা মিলি আছে সিলভাৰ বাওফালে এটা সোঁফালে এটা মিলি আছে ঠিক আছে নাইট্ৰজেন বাওফালে এটা সোঁফালে এটা মিলি আছে অক্সিজেন বাওফালে তিনিটা সোঁফালে তিনিটা মিলি আছে মানে ই অলৰেডি এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হয় হৈ গৈছে তাৰে পিছৰ কোৱেশ্চনটোলৈকে আমি গৈছো কোৱেশ্চন নম্বৰ চি নম্বৰ কোৱেশ্চনত দিয়া আছে এতিয়ালৈকে দুটা আমি মিলি থকা পালো ঠিক আছে চি নম্বৰ কোৱেশ্চনত দিয়া আছে এলুমিনিয়াম প্লাস দিয়া আছে তোমাক কপাৰ ক্লৰাইড এলুমিনিয়াম প্লাস কপাৰ ক্লৰাইড এফালে কি কি উৎপন্ন হয় এলুমিনিয়াম ক্লৰাইড প্লাস কপাৰ এলুমিনিয়াম ক্লৰাইড প্লাস কপাৰ ঠিক আছে এতিয়া কপাৰ ক্লৰাইডৰ সংকেতটো আমি জানো নে নাজানো এতিয়ালৈকে আমি কপাৰ ক্লৰাইডৰ সংকেত লিখা নাই এলুমিনিয়াম ক্লৰাইডৰ সংকেত লিখিছো AlCl3 বুলি কপাৰ ক্লৰাইডৰ সংকেত লিখা নাই গতিকে লিখি লোৱা কপাৰ ক্লৰাইডৰ সংকেত হ'ল কপাৰ ক্লৰাইড তাৰ সংকেত হ'ল কপাৰ মানে হ'ল Cu ক্লৰাইড আহিলে Cl2 তো এলুমিনিয়ামৰ সংকেত Al আমি সকলোৱে জানো এলুমিনিয়াম Al কপাৰ ক্লৰাইড CuCl2 ঠিক আছে এলুমিনিয়াম ক্লৰাইড আছিল কি AlCl3 আছিলে AlCl3 প্লাস এফালে কপাৰ এতিয়া চোৱা বাওফালে এলুমিনিয়াম আছে কপাৰ আছে ক্লোৰিন আছে এলুমিনিয়াম 1 কপাৰ 1 ক্লোৰিন 2 সোঁফালে আছে এলুমিনিয়াম 1 কপাৰ 1 ক্লোৰিন 3 বাকি সব মিলি আছিলে এলুমিনিয়াম মিলি আছে কপাৰ মিলি আছে ক্লোৰিন মিলি থকা নাই তেতিয়াহ'লে ক্লোৰিনটোক যদি আমি মিলাব লাগে এফালে আমি কি দিব লাগিব ক্লোৰিনটোক যদি মিলাব লাগে চোৱা ইয়াত 2 আছে ইয়াত 3 আছে 2 আৰু 3 থাকিলে সদায় LCM লৈকে মাথা মাৰিবা 6টা কৰিবলৈ ট্ৰাই কৰিবা দুইফালে ইয়াত যদি 6টা কৰিব লাগে আগফালে এটা 3 দিব লাগিব তেতিয়া 3 দিয়াৰ লগে লগে কি হৈ গল ক্লোৰিন কেইটা হৈ গল 2 * 3 6 হৈ গল এফালে ক্লোৰিন 3 আছিলে আগফালে 2 দিব লাগিব 6 বনাবৰ কাৰণে 3 * 2 কিমান হৈ গল 6 হৈ গল সব হৈ গল কিন্তু ইয়াত যেতিয়া আমি 3 টো দিলো তেতিয়া কপাৰো কেইটা হৈ গল 3টা হৈ গল ঠিক আছে ইয়াত যেতিয়া 2 টো দিলো তেতিয়া এলুমিনিয়ামো কেইটা হৈ গল 2টা হৈ গল দেখিছানে তেতিয়াহলে এইফালে মই এলুমিনিয়াম কেইটা কৰিব লাগিব 2টা কৰিব লাগিব ঠিক আছে এলুমিনিয়াম 2টা কৰি দিলো এলুমিনিয়াম 2টা মিলি গল কপাৰ এইফালে 3টা হৈ আছে এইফালে আগফালে 3 লগাই দিলে কপাৰো কেইটা হৈ গল 3 হৈ গল গতিকে এইফালে 2 2 3 3 6 6 ঠিক আছে তোমালোকে এইখিনি নিলিখিলেও হ'ব বুজি পাইছা নে নাই এইখিনি মই এনে বুজাৰ কাৰণে দিছো মুখে মুখে যদি তাক কৰিব পাৰে দ্যাটছ বেটাৰ যে এইখিনি আৰু নিলিখাকেও হৈ যায় বহুতে আৰু এইখিনি লিখিব লাগে নেকি এনেকে ভাবি থাকিব যে এইখিনি লিখাটো প্ৰয়োজনীয় নেকি একো প্ৰয়োজনীয় নহয় নিজে মানে তোমালোকে যদি পাৰা লিখাৰ কোনো প্ৰয়োজন নাই ঠিক আছে এতিয়া ডি নম্বৰ কুৱেশ্যনলৈকে আহিছো ডি নম্বৰ কুৱেশ্যনটোত কি দিছে চোৱা কুৱেশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ ডিত দিছে বেৰিয়াম ক্লৰাইড প্লাস পটাছিয়াম সালফেট বেৰিয়াম ক্লৰাইড প্লাস পটাছিয়াম সালফেট ৰাইট এৰো কি দিছে এইফালে বেৰিয়াম ক্লৰাইড পটাছিয়াম সালফেট এইফালে উৎপন্ন হৈছে বেৰিয়াম সালফেট প্লাস পটাছিয়াম ক্লৰাইড
গতিকে সংকেত বিলাক লিখিব লাগিল বেৰিয়াম ক্লৰাইডৰ সংকেত অলৰেডি আমি জানো কি BaCl2 পটাছিয়াম সালফেটৰ সংকেত কি পটাছিয়াম সালফেটৰ সংকেত পটাছিয়াম সালফেটৰ সংকেত K2SO4 লিখি থৈ দিবা দেই সংকেত বিলাকৰ কথা মই বাৰে বাৰে কৈ আছো তালিকাখন বনাই পেলাই তালিকাখনত খুব ধুনীয়াকে লিখা এটাৰ পিছত এটা সংকেত যিমানেই পাই থাকিবা সংকেত বিলাক লিখি থাকা ঠিক আছে পটাছিয়াম সালফেট K2SO4 বেৰিয়াম সালফেট জানা BaSO4 পটাছিয়াম ক্লৰাইড কিমান হ'ব তেতিয়া সংকেতটো পটাছিয়াম ক্লৰাইড সংকেত বিলাক লিখি লিখি যেতিয়া প্ৰেক্টিস কৰিবা তেতিয়া এইবিলাক পাৰা হ'ব পটাছিয়াম ক্লৰাইড এটো হল KCl গতিকে লিখি যোৱা এতিয়া বেৰিয়াম ক্লৰাইড BaCl2 প্লাস পটাছিয়াম সালফেট K2SO4 right arrow বেৰিয়াম সালফেট BaSO4 প্লাস পটাছিয়াম ক্লৰাইড KCl এতিয়া চোৱা লেফট হ্যান্ড সাইডত কি আছে বেৰিয়াম আছে ক্লোৰিন আছে পটাছিয়াম আছে সালফাৰ আছে এন্ড অক্সিজেন আছে বেৰিয়াম এটা ক্লোৰিন দুটা পটাছিয়াম দুটা সালফাৰ এটা অক্সিজেন চাৰিটা রাইট হ্যান্ড সাইডত কি আছে বেৰিয়াম ক্লোৰিন পটাছিয়াম সালফাৰ অক্সিজেন কি আছে বেৰিয়াম কেইটা বেৰিয়াম এটা ক্লোৰিন এটা পটাছিয়াম এটা সালফাৰ এটা অক্সিজেন চাৰিটা সব ঠিকঠাক আছে কেৱল অসুবিধা ক'ত হৈ আছে ইয়াত পটাছিয়াম দুটা আছে ঠিক আছে এফালে এটা আছে ক্লোৰিন দুটা আছে এফালে এটা আছে বাকি সব বেৰিয়াম মিলি আছে এটা মিলি আছে ক্লোৰিন মিলা নাই পটাছিয়াম মিলা নাই সালফাৰ এটা মিলি আছে অক্সিজেন চাৰিটা মিলি আছে নিমিলা KCl গতিকে K ইয়াত দুটা ইয়াত এটা Cl ইয়াত দুটা ইয়াত এটা গতিকে আগফালে যদি এটা 2 লগাই দিও দুইফালে সমান হৈ গল হলনে গতিকে আগফালে 2 লগাই দিয়াৰ পিছতে ই হৈ গল এটা সন্তুলিত ৰাসায়নিক সমীকৰণ নিশ্চয় বুজি পাইছা তাৰ পিছৰ কোৱেশ্চনটো কি দিছে তাৰে পিছৰ কোৱেশ্চনটো বহুতে টান পায় কিয় টান পায় মানে মানে 8ৰ 1 নম্বৰ কোৱেশ্চনটো বহুতে এই কাৰণে টান পায় কাৰণ যিকিটা সমীকৰণ মানে যিকিটা সংকেত দিছে এতিয়া ধৰা কোনবাই কোৱাৰ লগে সোডিয়াম ক্লোৰাইড NaCl সবে শুনিছে নাম হাইড্ৰোজেন সালফাইড H2S বহুতে শুনিছে নাম কিন্তু ইয়াত কেইটামান সংকেত আছে চোৱা মানে 8ৰ এ নম্বৰ কোৱেশ্চন কৈছো পটাছিয়াম ব্ৰমাইড বহুতে নাম শুনা নাই পটাছিয়াম ব্ৰমাইড হলে কি হ'ব ঠিক আছে পটাছিয়াম ব্ৰমাইড বেৰিয়াম আয়োডাইড বুলি কোৱাৰ লগে বহুতে নাম শুনা নাই বেৰিয়াম আয়োডাইড বুলি কোৱাৰ লগে কি হ'ব ঠিক আছে তাৰ পিছত আছে তোমাৰ বেৰিয়াম ব্ৰমাইড বুলি কোৱাৰ লগে বহুতে নাম শুনা নাই বেৰিয়াম ব্ৰমাইড কি হ'ব তাৰ পিছত পটাছিয়াম আয়োডাইড বুলি কোৱাৰ লগে বহুতে নাম শুনা নাই কি হ'ব ঠিক আছে গতিকে আমি এই সংকেত কেইটা লিখি লৈ পেলাই এটো সলভ কৰিম গতিকে 8ৰ কোৱেশ্চন চোৱা তলত দিয়া বোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা এটা কোন প্ৰকাৰৰ বিক্ৰিয়া আমি চিনাক্ত কৰাটো কেইদিন মানে এটা বা দুটা ক্লাছৰ কাৰণে স্থগিত ৰাখিব লাগিব কিয় স্থগিত ৰাখিব লাগিব কাৰণ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰখিনি আমি অলৰেডি শিকা নাই ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰখিনি যেতিয়া আমি শিকিম সংযোজন বিযোজন অপহৰণ দ্বিঅপহৰণ ইয়াৰ পিছৰ ক্লাছটোত তাৰ পিছত তোমালোকে নিজে গম পোৱা হবা যে ইয়াৰ কোনটো কি প্ৰকাৰৰ বিক্ৰিয়া ঠিক আছে ইয়াৰ পাছৰ ক্লাছটোত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহৰ কথা অধ্যয়ন কৰিম গতিকে 1 নম্বৰত কি দিছে যোৱা পটাছিয়াম ব্ৰমাইড মই ইয়াত আগতে সংকেত কেইটা লিখি লৈছো আগতে কোৱেশ্চনটো লিখিলো ঠিক আছে পটাছিয়াম ব্ৰমাইড প্লাস পটাছিয়াম ব্ৰমাইডৰ লগত কি দিব লাগিব বেৰিয়াম আয়োডাইড right arrow potassium iodide plus barium bromide গতিকে সংকেত কিটা জানিব লাগিব বেৰিয়াম ব্ৰমাইড মোৰ লগত ধুনীয়াকে লিখি লোৱা সংকেত কিটা একেলগে মই কৈ গৈ আছো পটাছিয়াম ব্ৰমাইডৰ সংকেত হ'ল পটাছিয়াম ব্ৰমাইডৰ সংকেত লিখা পটাছিয়াম ব্ৰমাইড লিখা K পটাছিয়াম মানে K ব্ৰমিন মানে Br ঠিক আছে KBr পটাছিয়াম ব্ৰমাইড that will be KBr ঠিক আছে পটাছিয়াম ব্ৰমাইড KBr সেকেন্ড দিছে তোমাৰ বেৰিয়াম আয়োডাইড
বেৰিয়াম, ঠিক আছে, বেৰিয়াম আয়োডাইড, আয়োডাইড, বেৰিয়াম আয়োডাইড, that will be বেৰিয়াম means Ba, আয়োডাইড I, এটা 2 আহিব তলত, ঠিক আছে, BaI2, পটাছিয়াম আয়োডাইড, পটাছিয়াম আয়োডাইড, সংকেত কেইটা বহুতে টান পায়, তালিকাখনত এড কৰি যোৱা, যিখন তালিকা তোমালোকক মই বনাব দিছিলো, পটাছিয়াম আয়োডাইড, Ki, ঠিক আছে, পটাছিয়াম আয়োডাইড, that will be Ki। তাৰপিছত আছে বেৰিয়াম ব্ৰমাইড, বেৰিয়াম ব্ৰমাইড, বেৰিয়াম ব্ৰমাইড, বেৰিয়াম means Ba, ব্ৰমিন means Br, BaBr2, গতিকে এইখিনি লিখিব লাগে, ঠিক আছে। এতিয়া আমি বিক্ৰিয়াটো প্ৰথম লিখিম, সমীকৰণটো লিখিম, পটাছিয়াম ব্ৰমাইড KBr প্লাছ বেৰিয়াম আয়োডাইড BaI2, ৰাইট এৰো, পটাছিয়াম আয়োডাইড Ki প্লাছ বেৰিয়াম ব্ৰমাইড BaBr2, কি আছে লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড লিখি লোৱা, পটাছিয়াম, ব্ৰমিন, বেৰিয়াম এন্ড আয়োডিন, পটাছিয়াম ইয়াত এটা, ব্ৰমিন এটা, বেৰিয়াম এটা, আয়োডিন দুটা, ৰাইট সাইডেও এইখিনি থাকিব, পটাছিয়াম, ব্ৰমিন, বেৰিয়াম এন্ড আয়োডিন, ইয়াত পটাছিয়াম এটা, আয়োডিন এটা, বেৰিয়াম এটা, বেৰিয়াম এটা, ব্ৰমিন, ইয়াত ব্ৰমিন দুটা, ঠিক আছে, ব্ৰমিন দুটা, ব্ৰমিন দুটা থাকিব, ব্ৰমিন দুটা, আয়োডিন কেইটা এটা, চোৱা পটাছিয়াম এটা মিলি আছে, বেৰিয়াম এটা এটা মিলি আছে, আয়োডিন আৰু কোন মিলা নাই, আয়োডিন মিলা নাই, আৰু তোমাৰ Br মিলা নাই, আয়োডিন আৰু Br, গতিকে যদি তুমি এইফালে আয়োডিন দুটা আছে, এইফালে তুমি কি কৰিব লাগে, এইফালে যদি আয়োডিন দুটা কৰিব লাগে, আগফালে এটা কি দিব লাগিব, 2 দিব লাগিব, দিয়াৰ লগে লগে আয়োডিন দুটা হৈ গল, কিন্তু পটাছিয়ামো দুটা হৈ গল, পটাছিয়ামো কেইটা হৈ গল, দুটা হৈ গল, ঠিক আছে। যদি পটাছিয়াম দুটা হৈ গল, এইফালে পটাছিয়াম দুটা কৰিব লাগিব, কৰাৰ কাৰণে 2 দি দিলো, 2 হৈ গল, আৰু ব্ৰমিনত এতিয়া কেইটা হৈ গল, দুটা হৈ গল, অলৰেডি এইফালে ব্ৰমিন দুটা আছিল, এতিয়া মিলিল নেকি চোৱা, পটাছিয়াম দুটা দুটা মিলি গল, ব্ৰমিন দুটা দুটা মিলি গল, বেৰিয়াম দুটা দুটা মিলি গল, আয়োডিন দুটা দুটা মিলি আছে, গতিকে এইটো সন্তুলিত ৰাসায়নিক সমীকৰণ আমাৰ কাৰণে হৈ গল, 8ৰ A হৈ গল, খুব ধুনীয়া আৰু দৰকাৰী প্ৰশ্ন, এটা ধুনীয়াকে এটা স্ক্ৰীনশ্বট লৈ লোৱা, যদি কিবা বুজি পোৱা নাই তোমালোকে জনাবা। তাৰ মাজতে আকৌ এবাৰ কৈছো, আমাৰ মক টেষ্টৰ ব্যৱস্থা কৰা হৈছে, লাহেকে আমাৰ পেইড ক্লাছ বিলাক আৰম্ভ হ'ব, নৱম দশম শ্ৰেণীৰ, কোনোবা যদি তোমালোকে আমাৰ সেই পেইড ক্লাছ বিলাকত জইন হ'ব বিচাৰা, যিবিলাকত ইয়াৰ মানে চেপ্টাৰ কেইটা পঢ়োৱাৰ উপৰিও তোমালোকক কেনেকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰোৱা হ'ব, কমপ্লিট খিনি এটা ফিজ লৈ পেলাই, একদম ন্যূনতম ফিজ লৈ পেলাই এটা কোৰ্স আৰম্ভ কৰাৰ কথা ভাবি থকা হৈছে, গতিকে তোমালোকে যিয়ে ইচ্ছুক, মানে আমাৰ ইকুহিভাত সায়েন্সৰ লগত জড়িত হোৱাৰ, তোমালোকৰ ক্লাছ 10ৰ মানে চূড়ান্ত পৰীক্ষা তোমালোকে দিবলৈ গৈ আছা, তাৰ সেই পৰীক্ষাটোৰ বাবে যিয়ে ইচ্ছুক তোমালোকে জনাবা, এই তলত যিটো নাম্বাৰ আমাৰ দেখি আছে এই নাম্বাৰত কন্টেক্ট কৰি জনালে হৈ গ'ল। 8ৰ B নম্বৰ কুৱেশ্যন কি দিয়া আছে, জিংক কাৰ্বনেট, জিংক কাৰ্বনেট, ৰাইট এৰো, জিংক কাৰ্বনেট, ৰাইট এৰো, জিংক প্লাছ কাৰ্বন ডাই অক্সাইড, জিংক অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড, জিংক অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড, জিংক কাৰ্বনেটৰ সংকেত হল ZnCO3, জিংক কাৰ্বনেটৰ সংকেত ZnCO3, ঠিক আছে, জিংক কাৰ্বনেট ভাঙি পেলাই হ'ব জিংক অক্সাইড, that will be ZnO প্লাছ কাৰ্বন ডাই অক্সাইড, that will be CO2, so বাওফালে কি কি আছে, জিংক, কাৰ্বন আৰু অক্সিজেন, জিংক কেইটা আছে এটা, কাৰ্বন এটা, অক্সিজেন তিনিটা, ৰাইট হ্যান্ড সাইডত কি কি আছে, জিংক, অক্সিজেন, কাৰ্বন, একে জিংক, কাৰ্বন, অক্সিজেন, আমি সিৰিয়েলি কিয় লিখি আছো জানানে, সিৰিয়েলি লিখিলে মিলাই চাবলৈ ইজি হয়, বেলেগ একো নাই, জিংক ইয়াত এটা, কাৰ্বনো এটা, অক্সিজেন তিনিটা, জিংক জিংক মিলি আছে, কাৰ্বন কাৰ্বন মিলি আছে, অক্সিজেন অক্সিজেন মিলি আছে, তিনটা তিনটা তিনটা, গতিকে যদি মিলি আছে সি এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হয়, ঠিক আছে। নেক্সট আমি কুৱেশ্যনলৈকে গৈছো,
C number question, hydrogen plus chlorine, right arrow, hydrogen plus chlorine, right arrow, hydrogen chloride. হাইড্রোজেন মানে হল H2, ক্লোরিন মানে Cl2 আৰু হাইড্ৰোজেন ক্লোৰাইড মানে HCl। এইফালে চোৱা হাইড্ৰোজেন দুটা, ক্লোৰিন দুটা, ইয়াত এটা এটা আগফালে এটা দুই বহাই দিম, হৈ গ'ল। ঠিক আছে, ইমান ইজি কুৱেশ্যন বিলাক আমি বেছি দকে নাচালেই হ'ব। তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যন, ডি নাম্বাৰ কুৱেশ্যন, কুৱেশ্যন নাম্বাৰ ডি, মেগনেছিয়াম প্লাস হাইড্রোক্লোরিক অ্যাসিড, magnesium plus hydrochloric acid, right arrow, magnesium chloride plus hydrogen, এইটো magnesium plus hydrochloric acid, right arrow, magnesium chloride plus hydrogen। এতিয়া ইয়াৰ ভিতৰত কাৰ কাৰ সংকেত তোমালোকে জানা অলৰেডি। ইয়াৰ ভিতৰত আমি কাৰ কাৰ সংকেত জানো, ইয়াৰ ভিতৰত আমি মেগনেছিয়ামৰ সংকেত জানো Mg বুলি, হাইড্ৰক্লোৰিক এসিডৰ সংকেত জানো HCl, মেগনেছিয়াম ক্লোৰাইডৰ সংকেত জানো MgCl2 বুলি। মেগনেছিয়াম ক্লোৰাইড আগতে লিখা নাই চাগে, লিখি লোৱা সংকেতটো, এড কৰি লোৱা তালিকাখনত, মেগনেছিয়াম ক্লোৰাইড, that will be Mg, মেগনেছিয়াম মানে Mg, ক্লোৰাইড Cl2, ঠিক আছে, MgCl2। গতিকে মেগনেছিয়াম Mg প্লাস হাইড্রোক্লোরিক অ্যাসিড HCl, right arrow, magnesium chloride MgCl2, MgCl2 plus hydrogen H2। বাওফালে কি কি থাকি গল, বাওফালে থাকি গল তোমাৰ মেগনেছিয়াম, হাইড্ৰোজেন এন্ড ক্লোরিন, মেগনেছিয়াম এটা, হাইড্ৰোজেন এটা, ক্লোরিন এটা। সোফালে কি কি থাকি গল, মেগনেছিয়াম, হাইড্ৰোজেন, ক্লোরিন, মেগনেছিয়াম কেইটা থাকি গল এটা, হাইড্ৰোজেন দুটা, ক্লোরিন কেইটা দুটা। মেগনেছিয়াম মেগনেছিয়াম মিলি আছিলে, হাইড্ৰোজেন আৰু ক্লোৰিন মিলা নাই, এইফালে এটা এটা, এইফালে দুটা, ঠিক আছে, এইফালে এটা এটাকে আছে, এইফালে দুটা দুটাকে আছে। গতিকে যদি 2 কৰিব লাগে, ইয়াকো আমি 2 কৰিব লাগিব, 1 into 2, ইয়াকো আমি 2 কৰিব লাগিব। যদি দুটা দুটা কৰিব লাগে, এইটো HCl ৰ আগত এটা কি বহাই দিব লাগিব, ধুনীয়াকে 2 বহাই দিব লাগিব, আৰু 2টো বহাই দিয়াৰ লগে লগে ই সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ যাব। ঠিক আছে, এতিয়া আমি 7 and 8 ইমানতে সামৰণি পৰিল, মানে সন্তুলিত ৰাসায়নিক সমীকৰণ আমাৰ ক্লিয়াৰ, সন্তুলিত ৰাসায়নিক সমীকৰণ ক্লিয়াৰ। এতিয়ালৈকে আমি কি কি ক্লিয়াৰ কৰিলো, ৰাসায়নিক বিক্ৰিয়াৰ কনসেপ্টটো এইটো ক্লিয়াৰ কৰিলো, ৰাসায়নিক বিক্ৰিয়া ক্লিয়াৰ কৰিলো। দ্বিতীয়তে আমি ক্লিয়াৰ কৰিলো ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিব পাৰি, ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিব পাৰি। তৃতীয়তে আমি ক্লিয়াৰ কৰিলো ৰাসায়নিক সমীকৰণৰ সন্তুলন। আৰু ইয়াৰ পাছৰ ক্লাছত আমি পঢ়িম, অলপমান তোমালোকে কিতাপখন নিজে ঘৰত পঢ়ি থাকিবা, ইয়াৰ পাছৰ ক্লাছত আমি অধ্যয়ন কৰিম খুব দৰকাৰী, যিটো চেপ্টাৰটোৰ খুব দৰকাৰী পইণ্টটো, সেইটো হ'ল ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। মানে সব ৰাসায়নিক বিক্ৰিয়াবিলাক বেলেগ বেলেগ কিছুমান প্ৰকাৰত ভাগ কৰিব পাৰি ৰাসায়নিক বিক্ৰিয়াবিলাক। তো আমি তাৰ পিছৰটো পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। গতিকে এইটো পঢ়িম আমি নেক্সট ক্লাছত, ঠিক আছে, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰটো আমি নেক্সট ক্লাছত অধ্যয়ন কৰিম। গতিকে ই কুহিপাত সায়েন্স চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো। যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা। যদি ভিডিঅ'টো ভাল লাগিছে লাইকটো কৰিবাই, মই আশা কৰিম। আৰু যদি পঢ়ি ভাল পাইছা কমেণ্ট এটাত জনাই দিয়া, বৰ বেছি তোমালোকৰ পৰা একো বিচৰা নাই, সামান্য এটা কমেণ্ট বিচাৰিছো। আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো বিতৰণ কৰি দিয়া, মানে শ্বেয়াৰ কৰি দিয়া, হোৱাটছএপৰ ষ্টেটাছতে হওক বা তোমালোকৰ গ্ৰুপত হওক, বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিয়া ভিডিঅ'টো, যে ই কুহিপাত সায়েন্সে খুব ধুনীয়াকে বিনামূলীয়াকে গণিত বিজ্ঞানৰ সমগ্ৰ তোমালোকক কোৰ্চসমূহ প্ৰভাইড কৰি আছে। ঠিক আছে,
ভালকে থাকিবা, ভালকে পঢ়িবা, স্বাস্থ্যৰ যত্ন ল'বা। আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো। মোৰ শ্লোগানটোৰ সৈতে একেলগে শিকিম, একেলগে যুঁজিম আৰু একেলগে জিকিম। ধন্যবাদ।